আজি আমাৰ ৱৰ্ল্ড বিশ্ব মানসিক হেল্থ ডে, মেণ্টেল হেল্থ ডে। আমি যেনে চবেই জানো যে আমি নিজৰ ফিজিকেল হেল্থ লৈ পেলাই বহুত বেছি কনচাৰ্ণ থাকোঁ, কিন্তু যিহেতু আমি মানসিক হেল্থটো দেখা নাপাওঁ আৰু মানসিক হেল্থটো ক'ত আমি আলোচনা কৰিবলৈ এইখিনি কথা যিহেতু নাজানো, বহুতে মানসিক হেল্থৰ বেয়া হৈ থাকিলেও কোনো হেল্প ল'বৰ কাৰণে আগবাঢ়ি নাহে। ৱৰ্ল্ড মেণ্টেল হেল্থ ডে এইকাৰণে পতা হৈছে যে মানুহ এজন এৱাৰ হওক যে আমাৰ যে যেনেকৈ ফিজিকেল হেল্থ দৰকাৰী, এনেকৈ আমাৰ মানসিক হেল্থটো বহুত বেছি দৰকাৰী। সেইকাৰণে মই চবকে এই আজিৰ দিনত এইটো আমি এৱাৰ কৰিব বিচাৰিছোঁ যে আপোনাৰ যদি কোনো ধৰণৰ মানসিক অসুবিধা থাকে, তাৰ কাৰণে প্ৰফেচনেল হেল্প এভেইলেবল আছে। আপুনি কাউন্সিলাৰ্ছ আছে, আমাৰ চাইকেট্ৰিক ডিপাৰ্টমেণ্ট কোকৰাঝাৰ আছে, তাত আপোনালোকে হেল্প ল'ব পাৰে। আৰু যি ধৰণৰ আপোনাৰ এনেধৰণৰ মানসিক হেল্থৰ প্ৰব্লেম হ'লে আপুনি আগবাঢ়ি আহক। মানসিক হেল্থ মানে পাগল নহয়। সেইকাৰণে আপুনি মানসিক হেল্থটো যদি হেল্থ ঠিক ৰাখে, তেতিয়াহে আপোনাৰ বাকী শাৰীৰিক হেল্থটো ঠিক থাকিব আৰু এটা ভাল বাতাবৰণত আপুনি পৰিৱেশটো এটা পাব। সেইকাৰণে চবকে আহ্বান জনাইছোঁ যে আজিৰ দিনৰ পৰা আপোনালোকে চেষ্টা কৰক যে যিকোনো প্ৰব্লেম মানসিক হেল্থ হ'লে আপোনালোকে আমাৰ লগত আহক। ইয়াৰ কাৰণে আপোনাৰ আজিকালি হেল্পলাইনো দিয়া আছে। আপোনাৰ যিকোনো অসুবিধা হয়, আপোনালোকে কথা পাতিব বিচাৰে, তাৰ কাৰণে আপোনাৰ অসম গভৰ্ণমেণ্টৰ পৰা হেল্পলাইন দিয়া আছে, তাত কথা পাতক। আৰু যিকোনো ট্ৰিটমেণ্টৰ কাৰণে আমাৰ মেডিকেল কলেজ কোকৰাঝাৰ চিভিল হস্পিটেল এভেইলেবল আছে, আপোনালোকে যিকোনো সময়তে আহিব পাৰে। আজি আপোনালোকে সকলোৱে গম পায় যে আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। এইটো আমি প্ৰত্যেক বছৰে 10 অক্টোবৰৰ দিনা আয়োজন কৰোঁ। আজি আমাৰ কোকৰাঝাৰ জিলাত লায়ন্স ক্লাব কোকৰাঝাৰ আৰু DMSP কোকৰাঝাৰ আৰু KMCH চাইকেট্ৰিক ডিপাৰ্টমেণ্টৰ দ্বাৰা এই ৱাকাথনটো আজি আয়োজন কৰা হৈছে। আৰু আজি বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ এইবাৰ থিমটো হৈছে জৰুৰীকালীন আৰু দুৰ্যোগৰ সময়ত মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা, মানসিক সেৱাবোৰ আমি কেনেকৈ ল'ব লাগে। আপোনালোকে দেখিছে যে আজিকালি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, যেনেকৈ ভূমিকম্প হওক, বানপানী হওক বা আদাৰ নেচাৰেল কেলামিটিজ, আৰু তাৰ লগতে বহুত গোটেই পৃথিৱীখনত আপোনালোকে দেখিছে যুদ্ধ জড়িত হৈ আছে। তাৰ উপৰি উগ্ৰপন্থীৰ কাৰ্যকলাপ, তাতে মানুহবোৰ বহুত ক্ষতিগ্ৰস্ত হয়। চ' এইবাৰ আমাৰ এই বিষয়টো লৈ কৰা হৈছে যে এনেকুৱা দুৰ্যোগবোৰত আমি মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকৈ আমি গুৰুত্ব প্ৰদান কৰিব লাগে, আৰু কেনেকৈ মানসিক এইবোৰে আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায় গোটেই আমাৰ জনগোষ্ঠী কমিউনিটিবোৰৰ ওপৰত। চ' মানসিক স্বাস্থ্যটো যদি আমি সেৱাবোৰ যদি কৰিব পাৰোঁ, ল'ব পাৰোঁ, তেতিয়াহ'লে এই দুৰ্যোগৰ পৰা আমি বহুতখিনি আমি ৰেহাই পাব পাৰোঁ। দুৰ্যোগৰ সময়ত আমাৰ ধৰক বহুত মানুহৰ ক্ষতি হয়, বয় বস্তুৰ ক্ষতি হয়, তাৰ লগতে মানসিক স্বাস্থ্যটো বহুত প্ৰভাৱ পৰে গোটেই কমিউনিটিত। চ' সেইখিনি ভাবি এইবাৰ বিশ্ব স্বাস্থ্য সংস্থাই এই থিমটো লৈছে যে দুৰ্যোগৰ সময়ত আমি মানসিক সেৱাটোকো বহুত গুৰুত্ব আৰোপ কৰিব লাগে। চ' আজি সেই হিচাপে আমি গোটেইকেইজন সকলোৱে একত্ৰিত হৈছোঁ, ডক্টৰ সমাজ, নাৰ্ছিং সমাজ আৰু জনগণ চব।